জ্বলিছে মই শুনি তো খবৰ শুনিছো জুই আহিছো জুই জ্বলি আছে জ্বলিছিলে আৰু ঘৰত মানুহ নাই, কোনো মানুহ নাই, ঘৰত নাই, ল'ৰা ছোৱালীও নাই, বোৱাৰীও নাই, মা ঘৰত গৈছে আহিছো চাগে পুৰা জুই জ্বলি আছে। এইটো কাৰেণ্ট আছিলে ঘৰত, ভালেই আছে, বেয়া নহয়, ঘৰতে ভালেই আছে। এই আৰু চাই আহিছো পুৰা মানে ঠিক হ'ল, আগুনটো ঠিক হৈছে। আৰু ছবি আহিছে, চাইছে এনেকুৱা জুই জ্বলি আছে, পানী গাড়ী আহিছে, ঝিমাইছে, ইমানেই আৰু খবৰটো। তো জায়গাটো কি নাম? পানবাৰী। আপোনাৰ কি লাগে যিটো ঘৰত জ্বলিছে? ল'ৰা। আপোনাৰ ল'ৰা লাগে? ঘৰতে কোনো নাছিলে? ঘৰত কোনো কেইজন থাকে এনে? সিহঁতৰ ঘৰত আছে, ল'ৰাটো দুটো বাহিৰত গৈছে, বোৱাৰী দুজনী ঘৰত আছে, আৰু ল'ৰা ছোৱালী তিনিটা আছে। ইয়াতে যোন ঘৰৰ মালিক তেখেতৰ নাম কি? তাৰ নাম শ্বহীদ। শ্বহীদ কি লিখে? শ্বহীদ আহমেদ। শ্বহীদ আহমেদ। আৰু আপোনাৰ নাম কি? মোৰ নাম আসিয়া বেগম। আপুনি ক'ত থাকে? মই থাকো, এইটো আমাৰ ঘৰ, সেইটো আমাৰ ঘৰ। কিহৰ কাৰণে জ্বলা বুলি আপোনালোকে সন্দেহ কৰিছে? এইটো চাৰ কেনেকা কোৱা, আমিতো ঘৰত মোৰ বতু ওপৰত আছে, মই যদি আহিছো কোনোবা ইয়াতে কোনোবা আছে জ্বলিছে দিছে এনেকাই যাইতো বৰ্তমান ঘৰটো ল'ব, কোনো নাই ঘৰত, মই জ্বলাই দিম এনেকা মানে সন্দেহ কাৰোবাৰ হৈছে আৰু সন্দেহ এনেকা লাগিছে। এইটোৱে। আচ্ছা বাইদেউ, যিহেতু মানে এইখিনি মই বাচিছো, এই কিবা আছে নেকি, পান কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ আছে, এইটো আৰু কি আছে, মই বাচি লৈছো। চৰকাৰক কি জনাব বিচাৰিব? এইটো আপোনালোকে বিচাৰ কি কৰিব এইটো কৰক। জ্বলিছে মই শুনি তো খবৰ শুনিছো জুই আহিছো জুই জ্বলি আছে জ্বলিছিলে। আৰু ঘৰত মানুহ নাই, কোনো মানুহ নাই, ঘৰত নাই, ল'ৰা ছোৱালীও নাই, বোৱাৰীও নাই, মা ঘৰত গৈছে আহিছো চাগে পুৰা জুই জ্বলি আছে। এইটো কাৰেণ্ট আছিলে ঘৰত, ভালেই আছে, বেয়া নহয়, ঘৰতে ভালেই আছে। এই আৰু চাই আহিছো পুৰা মানে ঠিক হ'ল, আগুনটো ঠিক হৈছে। আৰু ছবি আহিছে, চাইছে এনেকুৱা জুই জ্বলি আছে, পানী গাড়ী আহিছে, ঝিমাইছে, ইমানেই আৰু খবৰটো। তো জায়গাটো কি নাম? পানবাৰী। আপোনাৰ কি লাগে যিটো ঘৰত জ্বলিছে? ল'ৰা। আপোনাৰ ল'ৰা লাগে? ঘৰতে কোনো নাছিলে? ঘৰত কোনো কেইজন থাকে এনে? সিহঁতৰ ঘৰত আছে, ল'ৰাটো দুটো বাহিৰত গৈছে, বোৱাৰী দুজনী ঘৰত আছে, আৰু ল'ৰা ছোৱালী তিনিটা আছে। ইয়াতে যোন ঘৰৰ মালিক তেখেতৰ নাম কি? তাৰ নাম শ্বহীদ। শ্বহীদ কি লিখে? শ্বহীদ আহমেদ। শ্বহীদ আহমেদ। আৰু আপোনাৰ নাম কি? মোৰ নাম আসিয়া বেগম। আপুনি ক'ত থাকে? মই থাকো, এইটো আমাৰ ঘৰ, সেইটো আমাৰ ঘৰ। কিহৰ কাৰণে জ্বলা বুলি আপোনালোকে সন্দেহ কৰিছে? এইটো চাৰ কেনেকা কোৱা, আমিতো ঘৰত মোৰ বতু ওপৰত আছে, মই যদি আহিছো কোনোবা ইয়াতে কোনোবা আছে জ্বলিছে দিছে এনেকাই যাইতো বৰ্তমান ঘৰটো ল'ব, কোনো নাই ঘৰত, মই জ্বলাই দিম এনেকা মানে সন্দেহ কাৰোবাৰ হৈছে আৰু সন্দেহ এনেকা লাগিছে। এইটোৱে। আচ্ছা বাইদেউ, যিহেতু মানে এইখিনি মই বাচিছো, এই কিবা আছে নেকি, পান কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ আছে, এইটো আৰু কি আছে, মই বাচি লৈছো। চৰকাৰক কি জনাব বিচাৰিব? এইটো আপোনালোকে বিচাৰ কি কৰিব এইটো কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।